নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ পিছত তোমালোকে যদি ভাবি আছা কোনটো কোৰ্স কৰিম কোনটো নকৰিম, সো তোমালোকে বহুতেই ভাবি আছা যে তোমালোকে হাই ছেকেণ্ডাৰীৰ পিছত কি পঢ়িম নপঢ়িম। সো তোমালোকে কৈ দিও, এইটো ভিডিঅ'ত তোমালোকে থাম্বনেল চাই হয়তো গমে পাইছা। তোমালোকৰ এই ভিডিঅ'টো তোমালোকে যদি তোমালোকে সায়েন্সৰ ক্ষেত্ৰখনৰ পৰা বিলং কৰা, কমাৰ্চৰ ক্ষেত্ৰখনৰ বিলং কৰা, আৰু যদি তোমালোকে আৰ্টছৰ ক্ষেত্ৰখনৰ পৰা তোমালোকে যদি বিলং কৰা, তেনেহলে তোমালোকৰ কাৰণে সায়েন্স কমাৰ্চ আৰু আৰ্টছৰ ভিতৰৰ পৰা তোমালোকৰ হাই ছেকেণ্ডাৰীৰ পিছত কিছুমান এনেকুৱা ধৰণৰ কোৰ্সৰ বিষয়ে তোমালোকক জনাই দিম, যেকেইটা কোৰ্স পঢ়ি তোমালোকে কিবা নহয় কিবা তোমালোকে লাইফত ইন ফিউচাৰত তোমালোকৰ বেষ্ট কেৰিয়াৰ চইচ হিচাপে তোমালোকে বাছি ল'ব পাৰা। আৰু এই কোৰ্সসমূহ পঢ়াৰ পিছতে তোমালোকৰ বট গভৰ্ণমেণ্ট হওক বা তোমালোকৰ প্ৰাইভেটে হওক, তোমালোকে কিবা নহয় কিবা এটা কৰি খাব পাৰিবা। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা, আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। সো প্ৰথমতে কথা পাতো তোমালোকৰ সায়েন্সৰ ক্ষেত্ৰখনৰ পৰা। তোমালোকে যদি সায়েন্সত পাছ আউট হোৱাৰ পিছত যদি তোমালোকে ভাবি আছা কোনটো কোৰ্স পঢ়িম, তেনেহলে তোমালোকৰ কাৰণে সায়েন্সৰ পৰা কেইটামান কোৰ্স আছে। সেই কোৰ্স কেইটা হল তোমালোকৰ নট অনলি তোমালোকৰ যিটো বেচেলৰ ডিগ্ৰী থাকে, বিএসসি থাকে, বিএসসিৰ উপৰিও তোমালোকৰ বহুত কেইটা কোৰ্স আছে। সেই কোৰ্সসমূহ হল তোমালোকৰ বিপিটি, বিসিএ, সাইবার সিকিউৰিটি, বি আৰ্ক, বিএসসি ইন এভিয়েশন। আৰু তোমালোকে যদি ভাবি আছা নাৰ্ছিঙত তোমালোকে যাম, তেনেহলে তোমালোকে বিএসসি নাৰ্ছিং পঢ়িব পাৰা, জিএনএম পঢ়িব পাৰা, এএনএম পঢ়িব পাৰা। আৰু তোমালোকে যদি ভাবি আছা ফাৰ্মাসী ক্ষেত্ৰখনৰ পৰা যাম, তেনেহলে তোমালোকে ফাৰ্মাসীৰ ভিতৰত তোমালোকে বি ফাৰ্ম পঢ়িব পাৰা, ডি ফাৰ্ম পঢ়িব পাৰা। তাৰপিছত তোমালোকে যদি ভাবি আছা পেৰামেডিকেলত যাম, তেনেহলে তোমালোকে পেৰামেডিকেলৰ পৰাও তোমালোকৰ বহুতো এনেকুৱা কিছুমান কোৰ্স আছে, যেনেকুৱা হল তোমাৰ ডিএমএলটি, বিএমএলটি, আৰু বহুতখিনি তোমালোকৰ কোৰ্স ইনক্লুডিং আছে তোমালোকৰ। সো ইয়াতে তোমালোকে ভাবিব পাৰা যে তোমালোকৰ এমবিবিএছ, বিডিএছৰ কথা কিয় নকৰো, কিয়নো তোমালোকে সকলোৱে জানে যে এমবিবিএছ, বিডিএছ এইবিলাকতো কোৰ্স আছে, কিন্তু ইয়াৰ বাহিৰেও তোমালোকে বহুত কম সংখ্যক ল'ৰা ছোৱালীয়ে জানে যে মানে কিছুমান এনেকুৱা ধৰণৰ কোৰ্স আছে, যিকেইটা তোমালোকক কৈ দিলো যে বহুত আনকমন কোৰ্স হয়। এইখিনি তোমালোকে বহুতে নকৰে হয়তো বা বহুতে গম নাপায়। সো সেইকাৰণে তোমালোকে কৈ দিলো কোৰ্স কেইটা। সো তোমালোকে হাই ছেকেণ্ডাৰীৰ পিছত এইখিনি কৰি তোমালোকৰ লাইফত কিবা এটা কিবা নহয় তোমালোকে কৰি খাব পাৰিবা। আৰু আছে তোমালোকৰ যেনেকৈ বিএমএছ, বামছ আছে। সো সেইখিনি কৰাৰ কৰিও তোমালোকে কিবা নহয় কিবা এটা কৰিব পাৰিবা। সো এতিয়া তোমালোকক কমাৰ্চৰ ক্ষেত্ৰখনৰ পৰা তোমালোকক কৈ দিও কি কি কোৰ্স তোমালোকে হাই ছেকেণ্ডাৰীৰ পিছত তোমালোকে বেষ্ট কেৰিয়াৰ অপচন হিচাপে তোমালোকে ল'ব পাৰা। কমাৰ্চত যদি তোমালোকে দেখিব যাওক, তোমালোকে বিবিএ আছে, এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত চি আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট, তাৰপিছত চিএছ আছে ছেক্ৰেটাৰী, বিএফএ আছে তোমালোকৰ, বিএফএম আছে, বিবিই আছে তোমালোকৰ বেষ্ট কেৰিয়াৰ অপচন কোৰ্স হয়। এইখিনি তোমালোকৰ যদি তোমালোকে হাই ছেকেণ্ডাৰীৰ পিছতে পঢ়িব খোজা। আৰু যদি তোমালোকে বেচেলাৰ ডিগ্ৰী এটা কৰিম বুলি ভাবি আছা, তেনেহলে তোমালোকে বেচেলাৰ ডিগ্ৰী কৰাৰ পিছতো তোমালোকে কিছুমান তোমালোকৰ মাষ্টাৰ্ছ কোৰ্স আছে, সেইখিনি তোমালোকে কৰিব পাৰা। জাষ্ট খালি তোমালোকক হাই ছেকেণ্ডাৰীৰ পিছত কোনটো কৰিবা সেই কোৰ্স কেইটা তোমালোকক ইয়াতে মই ইনক্লুডিং কৰি দিছো। তাৰপাছত তোমালোকৰ আৰ্টছত যদি তোমালোকে ভাবি আছা নট অনলি তোমালোকৰ বেচেলাৰ ডিগ্ৰী, বিএৰ বাহিৰেও তোমালোকৰ বহুত কেইটা কোৰ্স আছে, যিখিনি তোমালোকে কৰি তোমালোকৰ লাইফত কি কৰিব পাৰে। সেই কোৰ্স খিনি হল তোমালোকৰ বিএফএ ফাইন আছে, তোমালোকৰ বিএ এলএলবি আছে। কোনোবাই যদি ভাবি আছা দণ্ডাধীশম, তেনেহলে তোমালোকে বিএ এলএলবি কৰিব পাৰা। তোমালোকৰ যিটো বেচেলাৰৰ পিছতে আগতে তোমালোকে কৰিব পাৰা বিএ এলএলবি। তাৰপিছত ফেশ্বন ডিজাইন আছে তোমালোকৰ কাৰণে। তাৰপিছত মাছ কমিউনিকেশ্যন আছে, যদি কোনোবাই ভাবি আছে সাংবাদিক বিভাগত যাম, তেনেহলে তোমালোকে মাছ কমিউনিকেশ্যন কৰিব পাৰা। আৰু কিছুমান তোমালোকৰ আৰ্টছৰ পৰা বহুতখিনি কোৰ্স আছে, যিখিনি তোমালোকৰ বৰ্তমান সময়ত খুবেই ট্ৰেণ্ডিং চলি আছে। আৰু মানে অসমত মেইনলি আমাৰ অসমত এই কোৰ্সসমূহ লাহে লাহে আগবাঢ়ি আছে, মানে তোমালোকৰ চাহিদাটো বহুত বাঢ়ি আছে লাহে লাহে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি তোমালোকক এটা সৰুকৈ তোমালোকক জাষ্ট খালি কেইটামান কোৰ্সৰ বিষয়ে তোমালোকক জনাই দিলো এইটো ভিডিঅ'ত। যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেণ্ট সেকশ্যন খোলা আছে, কমেণ্ট সেকশ্যনত তোমালোকে জনাব পাৰা। সো আৰু তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কিয়নো আমি তোমালোকৰ কাৰণে হাই ছেকেণ্ডাৰী ৰিলেটেড কুৱেশ্যন টপিকসমূহ লৈ আহি থাকো। আৰু হাই ছেকেণ্ডাৰীত যিখিনি তোমালোকৰ সহায় হোৱাকৈ যিখিনি লাগে বস্তু, সেইখিনি ইউটিউব চেনেলৰ জৰিয়তে তোমালোকক দি থাকো। সো আজিৰ কাৰণে ইমানে আছিল, ধন্যবাদ।